পুনৰ সংস্থাপন লাগে 1951 চনৰ ভোটাৰ লিষ্টৰ লিগেসি ডাটা লৈ আনক ষ্টেট ডিজাস্টাৰ এণ্ড মেনেজমেণ্ট আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ডিজাস্টাৰ মেনেজমেণ্টৰ এটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টে যদি চাৰ্টিফাই কৰে হয় ইমান চনত আমুক চৰ ভাঙিছিলে সেই চৰৰ মানুহ বুলি যদি নিজকে ক্লেইম কৰে সেই চনত চৰটো ভাঙিব লাগিব 1951 চনৰ ভোটাৰ লিষ্টত আপোনাৰ লিগেসি ডাটা থাকিব লাগিব ডিসি অফিসত আপোনালোক আবেদন দিয়ক নিশ্চয় সরকারে তেখেতসকলক পুনৰ সংস্থাপন দিব কিন্তু এইকিটা কন্ডিশন লাগিবই আৰু এটা কথা হেৰুতে গৈ আৰু এটা কথা আৰু ৰাক্ষসিনী অঞ্চলত যেতিয়া আমি উচ্ছেদ কৰিম তাতে আমি কেইটামান কথা মনত ৰাখিম কথাকিটা কি 2010 চনত তাতে মন্দিৰ ভাঙি দিয়া হৈছিল 2012 চনত তাতে মন্দিৰ ভাঙি দিয়া হৈছিল পেট্ৰল দি জ্বলাই দিয়া হৈছিল ৰাজকুমাৰ ৰায় ধৰ ইয়াৰ হাত বান্ধি পেট্ৰল ঢালি জ্বলাই দিয়া হৈছিল জীবন্ত জয়ন্ত ৰাভাক জ্বলাই দিয়া হৈছিল ৰাভা হাছং অটোনমাস কাউন্সিল আন্দোলনৰ সময়ত 8জনকে খিলঞ্জীয়া মানুহক তাতে হত্যা কৰা হৈছিল ৰাক্ষসিনী অঞ্চলৰ যেতিয়া এভিকশন হ'ব এইখিনি কথা মনত ৰাখিয়ে এভিকশনটো কৰা হ'ব সেইকাৰণে তাতে থকা যিসকল মানুহ যাব খুজিছিলে বাগবৰলৈ যোৱাৰ ব্যৱস্থাটো আৰম্ভ কৰক মই কৈছিলো দুদিন আগত দুদিন পিছত ৰাক্ষসিনী দুদিন পিছুৱাই গৈছে মানে বন্ধ হৈ যোৱা নাই ৰাক্ষসিনী দুদিন পিছুৱাই যোৱাৰ কাৰণে দুদিন আগুৱাই গ'ল হাছিলা সেইখিনি এভিকশনটো এনেকুৱা এটা বস্তু ৰাক্ষসিনীৰ বিষয়টো বুজক ৰাক্ষসিনীত 1995 চনত তাতে সেই গোটেই অঞ্চলটো যিবিলাক মানুহ সৈনিক স্কুলত গৈছিল মাত্ৰ এটা চাহৰ দোকান আছিল চাহৰ দোকানীৰ নাম আছিলে চৈতন্য ৰাভা পিছত তেওঁ হাজং ছোৱালী এজনীৰ বিয়া পাতিলে তেওঁৰ নামটো হ'ল চৈতন্য ৰাভা হাজং বুলি পিছতে মানুহে তাক সম্বোধন কৰা আৰম্ভ কৰিলে 1997 চনৰ পৰা এঘৰ দুঘৰকে মানুহ অহা আৰম্ভ কৰিলে মেজৰ ইনফ্লাক্সটো তাতে যেতিয়া হ'ল মেজৰ ইনফ্লাক্সটো হৈ গ'ল 2004 চনত বলবলা যেটো ডাঙৰ ফ্লাড হৈছিলে ৰাক্ষসিনীৰ দক্ষিণ পাৰে হৈছে ফ্লাড দক্ষিণ পাৰৰ পৰা মানুহ অহা নাই কিন্তু উত্তৰ পাৰৰ পৰা বাগবৰৰ পৰা 50% মানুহ তেতিয়া আহি গ'ল কৈছে যে না আমি বলবলাৰ ফ্লাড ভিক্টিম হয় কিন্তু বলবলাৰ তেখেতসকল ফ্লাড ভিক্টিম নাছিলে বাগবৰৰ পৰা তেখেতসকল আছিলে আৰু তেতিয়া সাদিক মজুমদাৰ আছিলে মনিৰুল ইছলাম আছিলে ইউডিএফৰ এমএলএ সাদিক মজুমদাৰ কংগ্ৰেছৰ এটা ক্যাৰেক্টাৰ আছিলে বস্তা বাবা ই ওয়াজ দ্য আৰ্কিটেক্ট বস্তা বাবা তেওঁৰ ব্ৰেইন চাইল্ডটো তেখেতৰে হয় একে আৰু এই বৰপেটিয়া এমএলএ কিজন একে ৰশিদ আলম একে ৰশিদ মণ্ডল এই গোটেইখিনিয়ে মিলি একে ৰশিদ আলম গোৱালপাৰা কলেজত পঢ়িবলৈ আহি ইয়াতে পলিটিক্যাল ভেকুৱাম দেখি সোমাই গ'ল ৰশিদ মণ্ডল ডিআৰ জেই হৈ আহি সোমাই দেখিলে যে ইয়াত পলিটিক্যাল ভেকুৱাম এটা আছে সোমাই গ'ল আৰু কংগ্ৰেছত কি ধৰণে টিকেট পায় কি ধৰণে ইলেকশ্যন জিকে জানে সকলোৱে আমাৰ পঞ্চায়ত নিৰ্বাচনতে 10 লাখ 15 লাখ 20 লাখকে তেখেতসকলে টিকেট পাবৰ কাৰণে পইচা দিব লগা হৈছে গতিকে কথাটো হ'ল তেখেতসকলে আহি এই গোটেই বস্তুটোত এটা প্যাৰাডক্স সৃষ্টি কৰি দিলে পিছত এটা ডিএফও আহিলে মই টেকনিক্যালি সেই ডিএফৰ নাম এতিয়ালৈকে লোৱা নাই কিয় লোৱা নাই সেইটো আপোনালোক বুজক সেই ডিএফও জন থাকতেই হাইয়েষ্ট মানুহক আনি ইয়াত বহাই দিলে আৰু এইটো এটা ল্যান্ড জিহাদ এণ্ড ভোট জিহাদ মডেলত সেই ডিএফও জনে কাম কৰি গৈছে আৰু দুদিন আগত আৰু দুদিন পাছত তে ৰাক্ষসিনী দুদিন পিছুৱাই গ'ল কোৰ্টত কেছ দিয়াৰ কাৰণে দুদিন আগুৱাই ক'ত গ'ল হাছিলা বিলত যিখিনি মানুহ উচ্ছেদ হৈছে তেখেতসকলক কৈ আছো ৰাক্ষসিনীত কৰা কেছৰ কাৰণে 48 ঘণ্টাৰ ভিতৰত আপোনালোকক উচ্ছেদ কৰাইছে এইটোৰ কাৰণে ৰশিদ মণ্ডল আৰু একে ৰশিদ আলম দায়ী এই বৰপেটিয়া মানুহকেইটা যিকেইটা আছে তেখেতসকল বৰপেটাত যাওক শ্ৰদ্ধা সহকাৰে কৈছো আপোনালোক বৰপেটাত যাওক তাতে ধুনীয়াকৈ থাকক নিজৰ লগতে এই দুজন এমএলএক লৈ যাওক এতিয়াতো আফতাবুদ্দিন মোল্লাইতো এইটো বিষয়ক লৈ কেতিয়াও আপত্তি কৰা নাই যাদৱ চৰকাৰীটো আপত্তি কৰা নাই কাৰণ তেওঁলোক গোৱালপাৰা অৰিজিনেল মানুহ আফতাবুদ্দিন মোল্লা আৰু যাদৱ চৰকাৰী দুইজনে গোৱালপাৰা অৰিজিনেল মানুহ তেখেতসকলো বিচাৰে বৰপেটাৰ মানুহখিনি বৰপেটাত যাওক আফতাবুদ্দিন মোল্লাটো ভালে পাব তেখেতে 3টা সমষ্টিত ৰজা হৈ যাব এই দুটা এমএলএ গুচি যোৱাৰ লগে লগে গতিকে তেখেত কংগ্ৰেছৰ ভিতৰ এইটো কলহত এইখিনি মানুহৰ হাৰাশাস্তি হৈ আছে আৰু থাকি গ'ল পুনৰ সংস্থাপন কাজিৰঙাত উচ্ছেদ কৰা হৈছিল উচ্ছেদ কৰা মানুহকেইটা য'ৰ পৰা আহিছিল তাতে গুচি গৈছে পুনৰ সংস্থাপন দিয়া হোৱা নাই বটদ্ৰৱা থানত উচ্ছেদ কৰা হৈছিল মানুহখিনি য'ৰ পৰা আহিছিল তালৈ গুচি গৈছে পুনৰ সংস্থাপন দিয়া হোৱা নাই সোনাপুৰত উচ্ছেদ কৰা হৈছে য'ৰ পৰা আহিছিল তালৈ গুচি গৈছে পুনৰ সংস্থাপন দিয়া হোৱা নাই
যিসকলৰ আচলতে একোৱেই নাই, যাবলৈ ঠাই নাই, সেইসকলৰ ক্ষেত্ৰত মানৱীয়তা দৃষ্টিৰে আচলতে চৰকাৰে চাব লাগে। আমাৰ চৰকাৰখনে মানৱীয় দৃষ্টিভংগীৰে সকলো কাম কৰি আছে। গোৱালপাৰা জিলাৰ এজন মানুহ, এটা যিটো আপোনালোকে প্ৰশ্ন সুধিছে, এটা সম্প্ৰদায়, আমি এটা সম্প্ৰদায়ক টাৰ্গেট কৰিলেতো শিল শাকো উচ্ছেদ নকৰিলোহেঁতেন। শিল শাকো উচ্ছেদ নকৰিলো, গৰু খুঁটিত আমি উচ্ছেদ কৰিছো। মানুহ য'ৰ পৰা আহিছে তালৈ গুচি গৈছে। আমি হাছিলা বিলত উচ্ছেদ কৰিছো, হাহিলা, আচলতে হাহিলা বিল। মানুহ য'ৰ পৰা আহিছে তালৈ গুচি যাব। যিজন মানুহে এই বেছি নহয়, অলপ কেইজনমান পৰিয়ালক তিৰপাল চিলপাল দি নিজৰ মাটিত থৈ দিছে যে নাই আপোনালোক থাকক ইয়াত, মইতো ক'ম যে আপোনালোকে সেইজন মানুহৰ মাটিকে দখল কৰি লওক। আৰে চৰকাৰী মাটিক লৈ ইমান কিলো, ভায়েকে 1 ইঞ্চি মাটিৰ কাৰণে ভায়েকে ভায়েকক মাৰি দিয়ে। বাপেকে নতুনকে বিয়া পাতিছে, আগৰ ঘৈণীয়েকৰ পুতেকক বাপেকে মাৰে বা সেই পুতেকে বাপেকক মাৰি দিয়ে মাটিৰ কাৰণে। মমায়েকে ভাগিনক মাৰে, খুৰাকক ভতিজাই মাৰে, ভতিজাকক খুৰাই মাৰি দিয়ে। 1 ইঞ্চি মাটিৰ কাৰণে আপোনালোকে হত্যা কৰি দিয়ে মানুহক। আৰু চৰকাৰী মাটিক লৈ ইমান কি কথা থাকে। মই সেইখিনি মানুহক কৈছো, আপোনালোক যাওক, য'ৰ পৰা আহিছে তাতে যাওক। আৰু যদি আপোনালোকক আমাৰ পুনৰ সংস্থাপন লাগে, 1951 চনৰ ভোটাৰ লিষ্টৰ লিগেচি ডাটা লৈ আনক। ষ্টেট ডিজাষ্টাৰ এণ্ড মেনেজমেণ্ট, আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা ডিপাৰ্টমেণ্ট আছে। সেই ডিপাৰ্টমেণ্টে যদি চাৰ্টিফাই কৰে হয় ইমান চনত আমুক চৰ ভাঙিছিলে, সেই চৰৰ মানুহ বুলি যদি নিজকে ক্লেইম কৰে, সেই চনত চৰটো ভাঙিব লাগিব। 1951 চনৰ ভোটাৰ লিষ্টত আপোনাৰ লিগেচি ডাটা থাকিব লাগিব। DC অফিচত আপোনালোক আবেদন দিয়ক, নিশ্চয় চৰকাৰে তেখেতসকলক পুনৰ সংস্থাপন দিব। কিন্তু এইকেইটা কণ্ডিশ্যন লাগিবই। আৰু এটা কথা শেহতীয়াকৈ আৰু এটা কথা আৰু ৰাক্ষসিনী অঞ্চলত যেতিয়া আমি উচ্ছেদ কৰিম, তাতে আমি কেইটামান কথা মনত ৰাখিম। কথাকেইটা কি? 2010 চনত তাতে মন্দিৰ ভাঙি দিয়া হৈছিল। 2012 চনত তাতে মন্দিৰ ভাঙি দিয়া হৈছিল, পেট্ৰল দি জ্বলাই দিয়া হৈছিল। ৰাজকুমাৰ ৰায়ক ধৰ ইয়াৰ হাত বান্ধি পেট্ৰল ঢালি জ্বলাই দিয়া হৈছিল জীৱন্ত। জয়ন্ত ৰাভাক জ্বলাই দিয়া হৈছিল। ৰাভা হাছং অট'নমাছ কাউন্সিল আন্দোলনৰ সময়ত 8জনকে খিলঞ্জীয়া মানুহক তাতে হত্যা কৰা হৈছিল। ৰাক্ষসিনী অঞ্চলৰ যেতিয়া এভিকশ্যন হ'ব, এইখিনি কথা মনত ৰাখিয়ে এভিকশ্যনটো কৰা হ'ব। সেইকাৰণে তাতে থকা যিসকল মানুহ যাব খুজিছিলে বাঘবৰলৈ, যোৱাৰ ব্যৱস্থাটো আৰম্ভ কৰক। মই কৈছিলো 2 দিন আগত 2 দিন পিছত। ৰাক্ষসিনী 2 দিন পিছুৱাই গৈছে, মানে বন্ধ হৈ যোৱা নাই। ৰাক্ষসিনী 2 দিন পিছুৱাই যোৱাৰ কাৰণে 2 দিন আগুৱাই গ'ল হাছিলা। সেইখিনিয়ে কথা।